নমস্কাৰ সকলোকে স্বাগতম জনাইছো নতুন এটা ভিডিও লৈ অফিসটো অলপ অৱস্থা বেয়া অফিসৰ কাৰণ কি হৈছে কাৰ্ডৰ অলপমান অৰ্ডাৰ আছিল তো প্ৰথমে 300 কাৰ্ডৰ অৰ্ডাৰ আছিল ফাৰ্স্ট অৰ্ডাৰ হেতু দিলু তো আৰু এজন ক্লায়েন্টে পছন্দ কৰিছে আমাৰ মানে ষ্টেটাস চাই কেনে মানে আমাৰ ষ্টৰী চাই কেনে তেও কোড সেম কাৰ্ডে দিব লগা হ'ল তো তেও কাৰ্ডখিনি ৰেডি কৰি আছো তো আজি আকৌ বিয়াৰ কামো চলি আছে আপোনাৰ আজৰাত অলমোস্ট এয়াৰপৰ্টে ধৰক এয়াৰপৰ্টৰ ওচৰতে কাম চলি আছে এনে হলে কাম থাকিলে মই ৰাতিপুৱা 6টা মানতে গুছি যাও আপোনালোকে আগৰ ভিডিঅটো চাইছেই কিন্তু আজি মোৰ গাটো বেয়া সেইকাৰণে মই ভাবিছো অলপ লাহে ধীৰে উঠো গৰম পানী চালনি খাইছো ঔষধ খাইছো এটা ধুনিয়াকৈ মই যাম মানে এনেটো জানে ইজনে মোক দেখা পাইছে বা পাৰ্সোনালি জনে লগ পাইছে কামৰ ক্ষেত্ৰত মই ৰাতিপুৱা 5টাতে গুছি যাও মানে কাৰিকৰৰ লগত লাগি থাকো বা পেন্ডেলৰ মানুহত লাগি ভাগি কাম কৰো বাট আজি গাটো তো ইমান ভাল নহয় তো হেলথ ইজ ওয়েলথ প্ৰথমতে হেলথটো চাব লাগিব তাৰ পিছত কাম বন তো তাতে গৈছে আমাৰ টিমৰ মেম্বাৰবোৰ গৈছে বিকি গৈছে মুকুল গৈছে তো সিহঁতে কাম চাই আছে তো মই লাহেকে যাও তো লাহেকে মও যাব ওলাইছো তো লাহেকে মও যাব ওলাইছো আজি তাতে আমাৰ খানাৰ কাম আছে আমি খানাৰ পাৰ্টটো আমি চাইছো ভৱনত ইমান ডেকোৰেশন কৰিব লগা নাথাকে আৰু ইয়াৰ পৰা লৈ গ'লে কষ্টিংটো বেছি যায় তো মই কৈছো আপুনি তাৰে পৰা কৰক আপোনাৰ কষ্টিংটো কমিব তো আমি খানাটো আমি চাই দিম বুলি কৈছো তো খানা আপোনাৰ 600 মানুহৰ খানা মেনুত কি আছে কি নাই গোটেইখিনি দেখাম ব্লগটো লাষ্টলৈকে থাকক আৰু গোটেইখিনি মেনু চাই কিনে আপুনি এবাৰ মোক জনাব যে এইটো প্লেটৰ প্ৰাইস কিমান হ'ব পাৰে আপুনি লাষ্ট ভিডিও যদি চাইছে তো আপুনি এটা বস্তু গম পাইছেনে কোৱালিটিক লৈ মই কেতিয়াও কম্প্ৰমাইজ নকৰো কোৱালিটি মোৰ ফাৰ্স্ট প্ৰায়োৰিটি সেই কাৰণে কাৰোবাৰ তুলনাত মোৰ 5-10 টকা ইফাল হ'ব পাৰে আজিও প্ৰাইসটো কিছু মই যোনটো মেনু দেখাম এতিয়া আপুনি ক'ব যে এইটো ইমান হ'ব পাৰে বা মই কম এইটো ইমান কিন্তু কোৱালিটি যোনটো মই আপোনাক ডেলিভাৰ কৰিম যোনটো আপুনি দেখা পাব যোনটো আমাৰ কম সেইটোৱে আপুনি পাব এইটো মোৰ গ্যাৰান্টি কামক লৈ আমি বিৰাট অনেষ্ট নিজৰ কামক লৈ এইটো লৈ জীৱন চলিব আছে এইটো মিছা কথা কৈ লাভ নাই কৰ্মই ধৰ্ম তো কি মেনু আছে কি নাই গোটেইখিনি দেখাম ভিডিঅ'ৰ লাষ্টলৈকে থাকক তো 2024 আৰু 25 বুকিং আৰম্ভ হৈ গৈছে যোনে বুক কৰা নাই বুক কৰি ল'ব পাৰে তলত থকা ডেসক্ৰিপচনৰ নম্বৰটো কন্টাক্ট কৰিব পাৰে কেনেকুৱা ৰেট কি আছে এনকুৱাৰী এটা ল'ব পাৰে অলৰেডি ফাইনালি আহি পালো এয়াৰপৰ্টৰ ওচৰৰ জ্যোতি ভৱন ইয়াতে আমাৰ কাম আছে আৰু ডেকোৰেশনটো বেলেগে দিছে মই দিয়া নাই মই জাস্ট এটা খানা দিছো আমি তো খোৱা বনোৱা পৰিবেশ অলপ দেখাই দিওঁ এইটো হৈছে বাছা মাছ এই ফিশ ফিংগাৰ হ'ব ইয়াতে এই কিচেন বহুত গৰম হয় ভাই ও ভैया কিচেন মানে অলপ সৰু হয় কিচেনটো মানে অলপ সৰু হ'ল কিচেনটো বহুত গৰম মাৰা বেয়া হৈছে ভাই ও 1 2 3 4 5 6 7 8 9 10টা মান চলা জ্বলি আছে কেনেকুৱা লাগিছে এবাৰ কমেন্ট কৰি জনাব হা আৰু আপুনি যেনেকুৱা সালাড কাউন্টাৰ বিচাৰে তেনেকুৱা হৈ যাব মই আৰু 2-1 দিন পিছত মই দিল্লী গৈ আছো কিনিবৰ কাৰণে আৰু এটা সেগমেন্ট তেতিয়া দুটা অপচন থাকিব যেতিয়া আমাৰ একেদিন দুটা কাম থাকে দেন দুটা অপচন আমি ইউজ কৰিব পাৰিম বেলেগৰ পৰা ল'ব নালাগে আৰু আপোনাক যদি ভাড়া লাগে এইটো ৰেন্টত আমাক কন্টাক্ট কৰিব পাৰে সবেই কিনাৰো পসিবল নহয়তো বাট চলি যায় কিটা যদি ৰেন্ট লাগে আমাৰো হেল্প হৈ যাব আপোনালোকৰো হেল্প হৈ যাব কন্টাক্ট কৰিব পাৰে ইফালে আমি এলইডি কাউন্টাৰ লগাই দিম বুফে লগাই দিম এইটো আমাৰ সালাড সেকশন মানে সালাডৰ গোটে পাৰ্ট কিনিতে থাকিব যেতিয়া গোটেইখিনি ৰেডি হৈ যায় তেতিয়া আপোনাক মই দেখাই আছো এইটো আপোনাৰ ডাইনিং এৰিয়া ফাৰ্স্ট ফ্লোৰ আৰু খানাটো হৈছে আপোনাৰ সেকেন্ড ফ্লোৰত ইয়াৰ ডেকোৰেশনটো আমি কৰা নাই আৰু যোনে কৰিছে ধুনিয়া কৰিছে আৰু মানে ভালে কৰিছে আৰু সিম্পল এণ্ড ষ্টেণ্ডাৰ্ড এনেকা নহয় যে আমি কৰা নাই বস্তুটো বেয়া সেইটো নহয় ভাল বস্তু সদায় প্ৰশংসা কৰিব লাগে আৰু বেয়া হ'লেও আপুনি সেইটো শুধৰাই দিব লাগে মোৰ থিংকিঙত এই আমি কৰা নাই বোলে বস্তুটো বেয়া হ'ব সেইটো নহয় ভাল মানে ভাল বেয়া মানে বেয়া তো খানাক লৈ মই আপোনাক দুটা কথা কৈছোৱে অলৰেডি যে মই সদায় কাম কৰোঁ কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰি আৰু কিছুমানে আপোনাৰ প্ৰাইজিঙৰ ওপৰত ডিপেণ্ড কৰি মই ভাবোঁ কোৱালিটি হ'লে সদায় লং টাৰ্ম যাব আপোনাৰ 2-1 টকা বেলেগতকৈ আমাৰ অলপ ডিফাৰেঞ্চ হ'ব পাৰে দেই মই এগ্ৰি কৰোঁ কিন্তু কোৱালিটি লৈ আপুনি কেতিয়াও টেনশ্যন ল'ব নালাগে খানাৰ যোনটো কোৱালিটি যি বস্তু আমি ইউজ কৰিম ফ্ৰেছ ইউজ কৰিম খানাৰ মই কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰি কাম কৰোঁ কিছুমানে আপোনাৰ প্ৰাইজিঙত খেলে যে মই যদি কিবা এটা প্ৰাইচ কৈছোঁ সি কিবা বেলেগ এটা প্ৰাইচ কৰিব কামটো ল'বৰ কাৰণে ল'ব পাৰে সি যেনেকৈ চলাইছে ক'ব নাযাওঁ কিন্তু মোৰ কোৱালিটি আপুনি বিহাইণ্ড দ্য চিনটো আপোনাকো দেখাম ক'ৰ পৰা মই মাছ লৈছোঁ কি তেল ইউজ কৰিছোঁ কি মছলা ইউজ কৰিছোঁ সেইবোৰো গম পাব 10 টকা যদি আপোনাক মই বেছি লৈ আছোঁ বাট আপুনি সেই ৰিজাল্টটো আউটপুটটো পাবই পাব সেইখিনি মই আপোনাক গ্যাৰান্টি দিছোঁ তো আজিটো হৈছে মানে আপোনাৰ যদিও আমি প্লেট চিষ্টেম কাম কৰিছোঁ এটা নমিনেল বাজেট ফ্ৰেণ্ডলি প্লেট চিষ্টেম মানে তেওঁ কৈছে আমাক ইমানো বেছি নালাগে এটা তুমি মিলাই দিবা সেই হিচাপে আমি ধুনীয়াকৈ এটা মেনু বনাইছোঁ তেওঁৰ বাজেটৰ হিচাপত এনেকা নহয় যে এভৰিটাইম আপুনি আমাৰ মতে কাম কৰিব লাগিব আপোনাৰ যেনেকুৱা বাজেট থাকিব আমি সেইমতেও কাম কৰি দিম তো আজি মেনুত কি আছে কি নাই গোটেইখিনি দেখাই দিম অলপ টাইম ধৰক ৰেডি হৈ লওক মানে এতিয়া দুটা বস্তু দেখাম আকৌ দুটা বস্তু দেখাম সেনেকৈ নহয় একেবাৰে আপোনাৰ A to Z দেখাম ষ্টাৰ্টাৰৰ পৰা মকটেলৰ পৰা ডাইৰেক্ট মেইন কোৰ্চ গোটেই দেখাম ডিজাৰ্ট গোটেই দেখাম খালি ৰেডি হৈ লওক আৰু 1 ঘণ্টামান লাগিব ৰেডি হৈ যাব আজি মানে মই কামত অলপ দূৰৰ পৰা ইনভলভমেণ্ট আছোঁ মোৰ গাটো অলপ বেয়া হৈছে
জ্বৰ কিন্তু জব হ'লে কি হ'লে ছুটি ল'ব পাৰিলোঁ বিজনেছত ছুটি নাই জব হ'লে নাযাওঁ দিয়ক কিন্তু ব্যৱসায়ত আপোনাৰ কাম লৈছে আপুনি থাকিবই লাগিব চাবই লাগিব নাহিলেও হয় বাট কি হৈছে থকাটো এটা ক্লাইণ্টৰ কাৰণে ছেটিছফেকশ্যন মই নাহিলেও কামটো ভালকৈ হ'ব এইটো মই জানো আমাৰ টিমটো ভাল টিম কিন্তু মই যদি আছোঁ ন কাম নকৰিলোঁ বা চাওঁ কৰি আছোঁ ন সেই ক্লাইণ্টৰ কাৰণে সেইটো ছেটিছফেকশ্যন এটা এই কামটো লৈছে সি আছে সেইটো আপুনি এভৰি টাইম মোৰ কামত বা মোৰ লগত যেতিয়া আপুনি কাম কৰে ভৱিষ্যতে যদি কৰোঁ যেতিয়াই মোৰ লগত আপুনি কাম কৰে সেই বস্তুটো চাব মই যদি কাম লৈছোঁ যেন মই নিজে প্ৰেজেণ্ট থাকিম আৰু মই নিজে কথা পাতিব যাম কোনোবা আমাৰ নামত থাকিব যে ইয়াৰ এনেকুৱা টাইপ নহয় মই কাম হ'লে মই যদি কাম ল'ম মই যদি একো অসুবিধা নাই 99% মই থাকিমেই 100% মই থাকিম একো যদি অসুবিধা নহয় তো খানা চানা ৰেডি হৈ লওক আপোনাক গোটেইখিনি দেখাম বিহাইণ্ড দ্য চিন কিমান দেখাম আৰু মানে তাতে পূৰা হাল্লা চিল্লা হৈছে ন বজাৰ পাবনো ঠিকে আছে বেয়া নহয় বাজেটটো গম নাপাওঁ কিমান টকা বাট বেয়া লগা নাই বঢ়িয়া আছে তো আমাৰ খানা অলমষ্ট ৰেডি ইফালে এল ই ডি কাউণ্টাৰ লাগি গ'ল তাৰপৰা এক ছেকেণ্ড আহিছোঁ তো আমাৰ খানা অলমষ্ট ৰেডি এতিয়া এল ই ডি কাউণ্টাৰ লগাই দিলোঁ তো খানা গোটেইখিনি ৰেডি হৈ গৈছে বুফেটো উঠাই দিছোঁ এতিয়া দুটা এটা আইটেম মই তেতিয়া টেষ্ট কৰা নাছিলোঁ যেনে গাটো আজি বেয়া দেৰিকৈ আহিছোঁ টেষ্টো কৰা নাই এতিয়া দুটা এটা আইটেম টেষ্ট কৰোঁ আৰু নিজৰ খানা যিহেতু ভাল বুলি কমেই কিন্তু সেইটো নহয় আপোনালোকে যেতিয়া আমাক কাম দিব আমি খানা প্ৰথমে আপোনাক টেষ্টিং কৰাম তাৰপিছত আমি কাম ল'ম এনেকুৱা নহয় যে খানা টেষ্টিং নকৰাকৈ যেনে কাম ল'ম যদি পৰাপক্ষত হাল্লা কাম কৰ পৰাপক্ষত যদি আমাৰ টাইম মিলে তো আপোনাক খানা টেষ্টিং কৰাম খানালৈ আমি কম্প্ৰমাইজ নকৰোঁ আপোনাক সিদিনাও কৈছোঁ ইয়াৰ আগৰ ভিডিঅ'টো কৈছোঁ খানালৈ আমি কেতিয়াও কম্প্ৰমাইজ নকৰোঁ চাই লওঁ এজ ইউজুৱেল আমাৰ খানা এতিয়া ইমান সহজে কোনো বিট কৰিব নোৱাৰে বঢ়িয়া হৈছে তই ট্ৰাই কৰিবি বঢ়িয়া হৈছে বেছি পেলাই আছ ন এইটো ব্লেক ৰাইচ ক্ষীৰ মটন মাছ সৰিয়হ চিলি ফিছ মালাই কোফতা তাৱা ভেজ মাহৰ দালি মিক্স দাল মানে মুগ মচুৰ ৰহৰ ভেজ পোলাও এইটো আপোনাৰ প্লেইন ৰাইচ ইয়াতে নান অহা নাই নান গৰম গৰম আহিব আৰু চাৰ্ভ হৈ থাকিব চালাড ছেকশ্যনটো আপোনাক দেখাই আছোঁ একবাৰ চালাড ছেকশ্যনটো কি আছে আমৰ চাটনি পুদিনা চাটনি তিলৰ চাটনি ফ্ৰুট চালাড আলু ঝুৰি বেঙেনা ফ্ৰাই গ্ৰীণ চালাড এণ্ড নেমু জলকীয়া আমি ট্ৰান্সপাৰেণ্ট ফইলটো মাৰি থওঁ যাতে ৰেডি কৰাৰ পিছত যাতে কিবা পৰি নাযায় সেইকাৰণে ট্ৰান্সপাৰেণ্ট ফইলটো মাৰি থওঁ আমি মানে হাইজিন আৰু কোৱালিটিৰ ওপৰত গুৰুত্ব দিওঁ হাইজিন চব এইটো আমি এনেকৈ নেপকিনো দিব পাৰোঁ নেপকিনৰ তলত নামি যায় বাট ট্ৰান্সপাৰেণ্ট ফইলটো মাৰিলে বস্তুটো ফিনিচিংটো ভাল হয় আৰু টোটেলি আমি হাইজিন আৰু কোৱালিটিৰ ওপৰত গুৰুত্ব দিওঁ যাতে আপোনাৰ খানাটো চাফাও থাকে ধুনীয়া থাকে কোৱালিটিটো ছেইম মেইনটেইন হৈ থাকে সেইটোৰ ওপৰত আমি গুৰুত্ব দিওঁ আচ্ছা তো যোৱাকালি তাতে ভিডিঅ'টো শেষ কৰা নহ'ল কাৰণ গাটো টোটেলি বেয়া হৈ গ'ল সেইকাৰণে তাৰে পৰা মই 6:30 মানত ওলাই দিছোঁ ঘৰত আহি টেবলেট খাই শুইছোঁ তো আজি অলপ উঠিলোঁ দেৰিকৈ উঠিছোঁ গাটো অলপ ভাল পাইছোঁ এতিয়া 11:30 হৈছে অফিচত আছোঁ চাইলে বিয়া কাৰ্ডো পাব আপোনাৰ ৱেডনেছডে কাৰ্ডত যোনে ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব আৰু ডিছক্ৰিপশ্যনত থকা নম্বৰটো কণ্টেক্ট কৰিব কি ডিটেইলছ ফোন কৰিব বিয়াৰ পেণ্ডেল খানা ডেক'ৰেশ্যন বিয়াৰ কাৰ্ড যি লাগে খালি দৰা কইনাৰ বাহিৰে বাকী যিকোনো কোৱাৰি যিকোনো সম্পৰ্কে আমাক কণ্টেক্ট কৰিব পাৰে দৰা কইনাৰ বাদ দি কিনে অলৰাইট তো এতিয়া আমাৰ 2024 আৰু 25ৰ বুকিং চলি আছে উইথ 10% ডিছকাউণ্ট যদি আপুনি প্ৰি বুক কৰে আগতীয়াকৈ বুক কৰে তেনেহ'লে 10% ডিছকাউণ্ট পাব তলত থকা নম্বৰটো আপুনি কণ্টেক্ট কৰিলে হয় আৰু ইনষ্টাগ্ৰাম আইডিটো আমাক মেছেজ কৰিব পাৰে wednesday01 ইয়াতে আহিছে আপুনি কণ্টেক্ট কৰিব পাৰে তো সেইটোৱে কথা এতিয়া বৰ্তমান প্ৰি বুক লৈ আছোঁ প্ৰি বুক হ'লে আপোনাৰ 10% ডিছকাউণ্ট পাই যাব 2024-25ৰ বুকিং আৰম্ভ হৈছে খানা পেণ্ডেল ডেক'ৰেশ্যন এইখিনিতে তো এইটো কিবা লাগিলে কণ্টেক্ট কৰিব ৱেডনেছডে চলো ওৱান ষ্টপ সলিউশ্যন ফৰ এনি অকেজন লগ পাই আছোঁ নেক্সট ভিডিঅ'ত এই ভিডিঅ'টো আপুনি দেখা পাইছে জিন্তু কলিতা ইউটিউব চেনেলত আৰু তলত এটা লিংক থাকিব য'ত অকল ৱেডনেছডেৰে ভিডিঅ' পৰে তেতিয়া আপোনাৰ কি ভাল হ'ব যে ৱেডনেছডে ৰিলেটেড যিকোনো ইনফৰমেশ্যন তাতে পাব ঠিক আছে লগ পাইছোঁ নেকি টাটা বাই বাই